নমস্কাৰ, জবৰ নতুন ভিডিঅ' এটাত স্বাগতম জনালোঁ। আজি মুকলি হোৱা নতুন ভেকেঞ্চিখিনি আপোনাক দেখুৱাইছোঁ। ভিডিঅ'টো শেষলৈ চাব। আজিৰ 1 নম্বৰ ভেকেঞ্চিটো জ্যোতি ফাৰ্মাচিউটিকেলছৰ পৰা মুকলি হৈছে। পোষ্ট আহিছে ফিল্ড চেলছ এক্সিকিউটিভ, এটা পোষ্ট আছে। এইজ লিমিট 35ৰ ওপৰত হ'ব নালাগে। কোৱালিফিকেশ্যন 12 বা গ্ৰেজুৱেশ্যন লাগিব। এক্সপিৰিয়েঞ্চ 2 years লাগিব। এপ্লাই কৰিবতে মেইল দিয়া আছে, এপ্লাই কৰি ল'ব। লাষ্ট ডেটটো হ'ব 3 জুলাই। পিছৰ ভেকেঞ্চিটো কমপ্লেক্স এখনৰ পৰা মুকলি হৈছে। পোষ্ট আহিছে চিকিউৰিটি গাৰ্ড, মেল ফিমেল দুটাই পাৰিব। ইয়াতে নম্বৰ দিয়া আছে, যোগাযোগ কৰি ল'ব। পিছৰ ভেকেঞ্চিটো বৰপেটা জুডিচিয়াৰীৰ পৰা মুকলি হৈছে। পোষ্ট হৈছে ড্ৰাইভাৰ, কণ্ট্ৰেক্টচুৱেল হয়। ক্ৰাইটেৰিয়াখিনি চাই যাব। এইজ লিমিট 18ৰ পৰা 40 yearsৰ ভিতৰত হ'ব লাগে। এপ্লাই কৰিবলৈ প্ৰচেছখিনি দিয়া আছে আৰু কি ডকুমেণ্টছ লাগিব তাতে দিয়া আছে, চাই যাব। আৰু এইটো হয় এড্ৰেছ, কোনটো এড্ৰেছত আপোনালোকে বাই পোষ্ট কৰিব ইয়াতে দিয়া আছে, চাই যাব। লাষ্ট ডেটটো হ'ব 31 জুলাই। পিছৰ ভেকেঞ্চিটো ইঞ্জিনিয়াৰিং ছাৰ্ভিচ এখনৰ পৰা মুকলি হৈছে। পোষ্ট আহিছে অফিচ পিয়ন, লোকেশ্যন হ'ব গুৱাহাটী। ইয়াতে নম্বৰ দিয়া আছে, যোগাযোগ কৰি ল'ব। পিছৰ ভেকেঞ্চিটো ডাউনটাউন গুৰুকুল এখনৰ পৰা মুকলি হৈছে। পোষ্ট আহিছে টিজিটি, 20টা পোষ্ট আছে। ছাবজেক্ট ৱাইজ ইয়াতে দিয়া আছে, 4টা পোষ্ট আছে, চাই যাব। কোৱালিফিকেশ্যন বেচেলৰ বা মাষ্টাৰ ডিগ্ৰী লাগিব। ফ্ৰেছাৰ্ছ বা এক্সপিৰিয়েঞ্চ দুটাই পাৰিব। লোকেশ্যনটো আপোনাৰ চৰাইদেউ হ'ব। 2 নম্বৰটো হ'ব কাউন্সিলৰ কাৰণে, 2টা পোষ্ট আছে। ছেম কোৱালিফিকেশ্যন, এক্সপিৰিয়েঞ্চ ছেম থাকিব, লোকেশ্যনো ছেম। ইয়াতে মেইল দিয়া আছে, এপ্লাই কৰি ল'ব। আৰু এপ্লাই কৰাৰ লগতে মেনশ্যন কৰি দিব কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিছে। লাষ্ট ডেটটো হ'ব 6 জুলাই। পিছৰ ভেকেঞ্চিটো স্কুল এখনৰ পৰা মুকলি হৈছে। লোকেশ্যন হ'ব নৰ্থ গুৱাহাটী। পোষ্ট হ'ব ৰিচিপশ্যনিষ্ট আৰু টিচাৰ, ফিমেল এপ্লাই কৰিব পাৰিব। উইথ টিচিং ট্ৰেইনিং কম্পিউটাৰ, টিচাৰ উইথ PG ডিপ্ল'মা লাগিব। এইজ 40+ লাগিব, ইয়াতে নম্বৰ দিয়া আছে, যোগাযোগ কৰি ল'ব। 7 নম্বৰটো পৰ্টেল চেনেল এখনৰ পৰা মুকলি হৈছে। পোষ্ট আহিছে ডিজিটেল মাৰ্কেটিং এক্সিকিউটিভ, ৰিচিপশ্যনিষ্ট, এংকৰ। ফিমেল মেল দুটাই পাৰিব। ভিডিঅ' এডিটিং, ছফ্টৱেৰ টেকনিচিয়ান আৰু ডেভেলপমেণ্ট। ইয়াতে নম্বৰ দিয়া আছে, যোগাযোগ কৰি ল'ব। 8 নম্বৰটো ট্ৰেইনাৰৰ হয়। টোটেল ভেকেঞ্চিজ 50টা আছে। ডিষ্ট্ৰিক্টছ ইয়াতে দিয়া আছে, চাই যাব। গোৱালপাৰা, হোজাই, ধুবুৰী, মৰিগাঁও, দুলিয়াজান, ৱেষ্ট কাৰ্বি আংলং, ইষ্ট কাৰ্বি আংলং, বৰপেটা, বঙাইগাঁও, কাছাৰ, হাইলাকান্দি, শ্ৰীভূমি। ক্ৰাইটেৰিয়াখিনি চাই যাব। গ্ৰেজুৱেট এণ্ড 2 years এক্সপিৰিয়েঞ্চ উইথ ইন ট্ৰেইনিং উইথ গুড কমিউনিকেশ্যন স্কিল। ইয়াতে মেইল আৰু নম্বৰ দিয়া আছে, যোগাযোগ কৰি ল'ব। পিছৰ ভেকেঞ্চিটো একাডেমী এখনৰ পৰা মুকলি হৈছে। লোকেশ্যন হ'ব শোণিতপুৰ। প্ৰথমটো হ'ব টিজিটিৰ কাৰণে। কোৱালিফিকেশ্যন ইয়াতে গ্ৰেজুৱেট ইন এবভ ইন দ্য 11 টিচিং ছাবজেক্ট ফৰ টিজিটি। BEd আৰু এক্সপিৰিয়েঞ্চ থকাসকলে প্ৰিফাৰেঞ্চ পাব। পিছৰটো হ'ব কম্পিউটাৰ টিচাৰ। কোৱালিফিকেশ্যন BCA বা BSc কৰা হ'লে হ'ব। তৃতীয়টো হ'ব ডান্স টিচাৰৰ কাৰণে। ডান্স এডুকেশ্যনত গ্ৰেজুৱেশ্যন বা ডিপ্ল'মা থকা হ'লে পাৰিব। পিছৰটো হ'ব PT টিচাৰ। কোৱালিফিকেশ্যন BPEd লাগিব। 5 নম্বৰটো হ'ব হোষ্টেল ৱাৰ্ডেন কাম টিচাৰ, মেল এপ্লাই কৰিব পাৰিব। কোৱালিফিকেশ্যন 12+ লাগিব। ফিমেলো পাৰিব, মেল ফিমেল দুটাই পাৰিব। 7 নম্বৰটো হ'ব অফিচ এছিষ্টেণ্ট। কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন উইথ PGDCA লাগিব আৰু লগতে 1 year এক্সপিৰিয়েঞ্চ বিচাৰিছে। ইয়াতে মেইল দিয়া আছে আৰু নম্বৰ দিয়া আছে, যোগাযোগ কৰি ল'ব। লাষ্ট ডেটটো হ'ব 8 জুলাই। পিছৰ ভেকেঞ্চিটো স্কুল এখনৰ পৰা মুকলি হৈছে। লোকেশ্যন হ'ব তিতাবৰ, যোৰহাট। পোষ্ট আহিছে PGT আছামিজ, এটা পোষ্ট আছে। কোৱালিফিকেশ্যন MA কৰা হ'ব লাগে আছামিজত। এক্সপিৰিয়েঞ্চ 2 to 3 years লাগিব। এপ্লাই কৰিবলৈ ইয়াতে মেইল দিয়া আছে আৰু কণ্টেক্ট নম্বৰ দিয়া আছে, যোগাযোগ কৰি ল'ব। লাষ্ট ডেটটো হ'ব 30 জুন।
তো এইটোৱে আছে শেষৰটো ভেকেঞ্চি। ভিডিঅ'টো ভাল পালে লাইক এটা কৰি দিব। লগ পাম নতুন এটা ভিডিঅ'ত। আজিলৈ আহোঁ, ধন্যবাদ।